কৃষ্ণ নামৰ ধ্বনিৰে মুখৰিত দৌলাশাল। পবিত্ৰ ভাদ মাহৰ আজি দ্বিতীয় দিন। ভাদ মাহৰ দ্বিতীয় দিনটোত ভক্তিৰ ৰসেৰে জীপাল হৈ পৰিছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী দৌলাশাল অঞ্চল। অসম সত্ৰ মহাসভাৰ অন্তৰ্গত নলবাৰী জিলাৰ বৰক্ষেত্ৰী দৌলাশালস্থিত শ্ৰী শ্ৰী কানাই বলাই আদি থান সত্ৰত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে বাৰ্ষিক ভাগৱত পাঠ আৰু ধৰ্মসভা। দৌলাশাল উন্নতি সাধিনী সভাৰ উদ্যোগত অনুষ্ঠিত ২৫তম ভাগৱত পাঠ আৰু ধৰ্মসভাৰ ধৰ্মধ্বজা উত্তোলন কৰে উন্নতি সাধিনী সভাৰ সভাপতি গুৰুচৰণ পাঠকে। বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভাগৱত শোভাযাত্ৰা। ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰে ৰামপুৰ কৃষি উন্নয়ন বিষয়া জ্যোতিষ্মান শইকীয়াই। কৃষ্ণ নাম হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে দৌলাশাল অঞ্চল। ভাগৱত লৈ গৃহস্থৰ পদূলিয়ে পদূলিয়ে এইদৰে গুৰু গাম্ভীৰ্যতাৰে ভাগৱত শোভাযাত্ৰা কৰাত নান্দনিক পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। ভাগৱত বহন কৰিছে কানাই বলাই আদি থান সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ভৱেন কুমাৰ কলিতাই। ২১ আগষ্টৰ বিয়লি অনুষ্ঠিত হ'ব ধৰ্মসভা। ধৰ্মসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী যন্ত্ৰমল্ল বৰুৱাই। নিশা দৰঙৰ চিপাঝাৰৰ ময়ূৰী নাথ আৰু ভালুকখোৱাৰ কুসুম দেৱীয়ে নাগাৰা নাম পৰিৱেশন কৰিব। মুকালমুৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমাৰ প্ৰথম কাৰ্যসূচী মানে ভাগৱত পাঠ অৰ্থাৎ ২৫তম ভাগৱত পাঠ আৰু ধৰ্মসভাৰ আজিৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ৯টা বজাৰ পৰা শোভাযাত্ৰা গোটেই গাঁওখন পৰিভ্ৰমণ কৰিব আৰু ইয়াত আমাৰ গোটেই গাঁওবাসীয়ে মানে সহযোগ কৰিছে আৰু লগতে আমি ইয়াত আজি মানে দুপৰীয়া মানে ভাগৱত আহি পোৱাৰ পিছত যেতিয়া ইয়াত ভাগৱতখন আহি পৰিব তেতিয়া আমি ইয়াতে সিদ্ধ প্ৰসাদৰ ব্যৱস্থা কৰিম আৰু তাৰপিছত প্ৰতিদিনে আৰু মানে তেনেকুৱাভাৱে আমাৰ মানে সিদ্ধ প্ৰসাদ আৰু মানে ভাতটো সিদ্ধ প্ৰসাদৰ ভিতৰতে পৰে, গতিকে সেইটো আমাৰ চলি থাকিব। আৰু ভাগৱতৰ যিখন আপোনাৰ ধৰ্মসভা সেইটো আমি অন্তিম দিনা পালন কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু ইয়াত আমি বিশিষ্ট ব্যক্তিসকল ইতিমধ্যে আমন্ত্ৰণ দিয়া হৈছে আৰু তাত সমূহ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ মানে শ্ৰীযুত কুসুম কুমাৰ মহন্ত, সম্পাদক প্ৰধান অসম সত্ৰ সভা, শ্ৰীযুত ফণীভূষণ চৌধুৰী, সাংসদ বৰপেটা লোকসভা সমষ্টি, শ্ৰীযুত জয়ন্তমল্ল বৰুৱা, পৰ্যটন মন্ত্ৰী অসম, লগতে আমি আমাৰ প্ৰাক্তন মানে বিধায়ক নাৰায়ণ ডেকাদেৱেও আমাৰ সেই মুকলি অধিৱেশনত উপস্থিত থাকিব আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাগৱত সম্পৰ্কত বিশেষ গুণীসম্পন্ন ব্যক্তি গুণেন্দ্ৰ চলিহা, তেওঁ টংলাৰ পৰা আহিব। শেষৰ দিনা অৰ্থাৎ ২১ তাৰিখে আমাৰ ধৰ্মসভা আলোচনা সভা শেষ হোৱাৰ পিছত নিশা ৮ বজাৰ পৰা দুটা নাগাৰা নাম পাৰ্টি নিমন্ত্ৰণ কৰা হৈছে, ময়ূৰী নাথ, চিপাঝাৰ, দৰং, আৰু এইটো আমাৰ দাতা এজন আছে, তেওঁৰ নাম হৈছে গৌতম নাথ, আৰু লগতে আন এগৰাকী পাঠিকা হৈছে শ্ৰী কুসুম দেৱী, ভালুকখোৱা, দৰং।